ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মনোবল বৃদ্ধি কৰে ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব আৰু যদি ভাল পাইছে লাইক কৰিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 6 আগষ্ট 2025 অসমীয়াৰ 20 শাওন বুধবাৰ শুক্লপক্ষ এতিয়া তিথি হৈছে দ্বাদশী তিথি নক্ষত্ৰ মূলা নক্ষত্ৰ চন্দ্ৰ ধনুৰাশিত আছে ৰাহুকাল সময় দুপৰীয়া 12 বজাৰ পৰা 1 বাজি 30 মিনিটলৈ শুভ সময় হৈছে পুৱা 6 বাজি 10 মিনিটৰ পৰা 9 বাজি 10 মিনিটলৈ আকৌ আৰম্ভ হ'ব সন্ধিয়া 4 বাজি 40 মিনিটৰ পৰা 6 বাজি 10 মিনিটলৈ যাত্ৰাৰ শুভ দিশ পূব আৰু দক্ষিণ দিশ যাত্ৰাৰ অশুভ দিশ উত্তৰ দিশ যদি উত্তৰ দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি তিল খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি চাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান গণেশক দুবৰি অৰ্পণ কৰক আৰু গণেশলৈ কুৰাক বাহক ঘৰৰ পৰা ওলাই যোৱাৰ আগত আপুনি শস্য মুখত লৈ যাওক তুলসীৰ গছৰ সৰি পৰা পাতবোৰ তুলি লৈ ধুই ভালদৰে সেৱন কৰক এনে কৰিলে আপুনি দিনটোত আজি ভাল ফল লাভ কৰিব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শক্তি আৰু উৎসাহেৰে ভৰা হ'ব আপোনাৰ নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব আৰু নতুন কামৰ আৰম্ভণিৰ বাবে এইটো এটা শুভ দিন হয় তথাপি অত্যাধিক আপোনাৰ কামৰ হোৱা দুৱাৰ পৰা বিৰত থকাটো উপযোগী হ'ব প্ৰেমৰ ক্ষেত্ৰত বা সম্পৰ্কৰ ক্ষেত্ৰত যে আপোনাৰ সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে মধুৰ বাক্যৰে সম্পৰ্ক মজবুত কৰক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি সিদ্ধান্ত লোৱা ক্ষেত্ৰত স্পষ্টতা লাভ কৰিব পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব নতুন বিষয় শিকিবলৈ উৎসাহ পাব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব কিন্তু অত্যাধিক কামৰ চাপৰ পৰা বিৰত থকাটো উপযোগী হ'ব নিয়মিত ব্যায়াম আৰু যোগাসন আপোনাৰ বাবে উপকাৰী হ'ব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব ল'বলৈ আজি সাজু থাকক আপুনি শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি জ্যোতিষৰ শুভ ৰং হৈছে আজি ৰঙা আৰু কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাৰ পূজা কৰক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক আৰু লগতে লাল চন্দনৰ তিলক কপালত লগাওক আজি দৈনিক ৰাশিফলৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু শান্তিৰ দিন হ'ব আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ আজি ফলপ্ৰসূ হ'ব প্ৰেম আৰু সম্পৰ্ক প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে সংগীৰ সৈতে খোলা মনে কথা বতৰা কৰক পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি নিজৰ চখৰ প্ৰতি সময় দিয়ক আপোনাৰ যি নিজৰ চখ আছে তাৰ প্ৰতি আপুনি সময় দিব পাৰে ঘৰৰ পৰিৱেশ শান্ত আৰু সুখকৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো সুবিধা ল'ব পাৰে গণিত আৰু বিজ্ঞানৰ বিষয়ত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সাৱধান হওক সুষম খাদ্য গ্ৰহণ কৰক আৰু পানী বেছি পান কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা আহিব পাৰে কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগ বৃদ্ধি পাব নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে শুভ সংখ্যা হৈছে 6 আৰু 15 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ শুভ ৰং হৈছে সেউজীয়া আৰু বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শুক্ৰবাৰে গাই দুগ্ধৰ পৰা তৈয়াৰী খাদ্য দান কৰক ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সৃজনশীলতাৰ দিন হ'ব আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলী ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব প্ৰেম আৰু সম্পৰ্ক প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ কথা বতৰাই সম্পৰ্কৰ শক্তিশালী কৰিব অবিবাহিতসকলে নতুন বন্ধুৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে
ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন ব্যস্ত হ'ব। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি নতুন বিষয় শিকিবলৈ উৎসাহ বাঢ়িব। গ্ৰুপ ষ্টাডিৰ জৰিয়তে আজি উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান আৰু যোগাসন কৰক। পানীৰ অভাৱ নহ'বলৈ সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব, কিন্তু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাৰ নতুন সুযোগ আহিব। সৃজনশীল প্ৰকল্পত সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিক আৰু পৰিয়ালকেন্দ্ৰিক হ'ব। আপোনাৰ সংবেদনশীলতাই আজি সকলোৰে মন জিনিব। প্ৰেম আৰু সম্পৰ্ক। প্ৰেমত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব। পৰিয়ালৰ সৈতে সময় কটোৱাটো সম্পৰ্ক মজবুত কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ঘৰৰ পৰিৱেশ আজি শান্ত আৰু সুখকৰ হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মিলা প্ৰীতি বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। শিল্পকলাৰ বিষয়ত আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ প্ৰকৃতিৰ মাজত সময় কটাওক। পানীৰ অভাৱৰ পৰা আপুনি সাৱধান থাকক। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত যে আপোনাৰ সহকৰ্মীৰ সৈতে সহযোগ বৃদ্ধি পাব। নতুন দায়িত্ব ল'বলৈ সাজু থাকক। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰ দেৱতাৰ পূজা কৰক আৰু দুগ্ধৰে তৈয়াৰী খাদ্য দান কৰক। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু সফলতাৰ হ'ব। আপোনাৰ নেতৃত্বৰ গুণ আজি প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব? প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটোৰ সুবিধা ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত আজি সুযোগ আহিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে আৰু পৰিকল্পনা কৰিলেও বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব ল'বলৈ সাজু থাকক। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাৰ পূজা কৰক আৰু গুৰু মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক বা জাতিকাৰ বাবে দিনটো সংগঠিত আৰু পৰিকল্পনামূলক হ'ব। আপোনাৰ বিশ্লেষণাত্মক মন আজি কামত আহিব। প্ৰেমৰ ক্ষেত্ৰত বা সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে সুন্দৰ সময় কটাব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। ঘৰৰ পৰিৱেশ শান্ত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। বিজ্ঞান আৰু গণিতৰ বিষয়ত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধানতা হওক। পেটৰ সমস্যাৰ পৰা বিৰত থাকিবলৈ সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব ল'বলৈ সাজু থাকক। শুভ সংখ্যা হৈছে 3 আৰু 6। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সামাজিক আৰু ৰোমান্টিক হ'ব। আপোনাৰ কূটনৈতিক দক্ষতা সকলোকে আকৰ্ষণ কৰিব। আজি প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্তৰ কটাবলৈ পাব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন ব্যস্ত হ'ব। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। শিল্পকলাৰ বিষয়ত আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক।
আৰ্থিক দিশত স্থিতিশীল থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আনিব পাৰে শুভ সংখ্যা হৈছে 6 আৰু 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী আৰু বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে লক্ষ্মীৰ পূজা কৰক আৰু বগা ফুল দান কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰ আৰু উৎসাহজনক হ'ব আপোনাৰ দৃঢ়তাই আজি সফলতা আনিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে গভীৰ কথা বতৰাই সম্পৰ্কত শক্তিশালী কৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিব সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক বিজ্ঞান আৰু গৱেষণাৰ বিষয়ত সফলতা লাভ কৰিব স্বাস্থ্যৰ প্ৰতি সাৱধান হওক মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীল থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন দায়িত্ব ল'বলৈ সাজু থাকক শুভ সংখ্যা হৈছে 8 আৰু 9 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু ক'লা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল গ্ৰহৰ শান্তিৰ বাবে হনুমান চালিচা পাঠ কৰক আৰু লাল চন্দনৰ তিলক লগাওক ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু উৎসাহজনক হ'ব আপোনাৰ আশাবাদী মনোভাৱে সকলোকে আকৰ্ষিত কৰিব প্ৰেম আৰু প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন ব্যস্ত হ'ব বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক দৰ্শন আৰু ধৰ্মৰ বিষয়ত আগ্ৰহ বাঢ়িব স্বাস্থ্যৰ প্ৰতি সাৱধান হওক মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক আৰ্থিক দিশত স্থিতিশীল থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আনিব শুভ সংখ্যা হৈছে 3 আৰু 9 শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰু গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া কাপোৰ দান কৰক ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ দিন হ'ব আপোনাৰ দৃঢ়তাই আজি ফলপ্ৰসূ হ'ব আপোনাৰ দৃঢ়তাই ইয়াৰ ফলপ্ৰসূ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে গভীৰ কথা বতৰাই সম্পৰ্কত শক্তিশালী কৰিব অবিবাহিত নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব ঘৰৰ পৰিৱেশ আজি শান্ত হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক বিজ্ঞান আৰু গণিতৰ বিষয়ত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক আৰ্থিক দিশত স্থিতিশীল থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উপযোগী হ'ব কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ প্ৰশংসা হ'ব আপোনাৰ যি পৰিশ্ৰম সেয়া তাৰ প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব ল'বলৈ আজি সাজু থাকিব শুভ সংখ্যা হৈছে 8 আৰু 10 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা ৰং আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শনিৰ মন্ত্ৰ জপ কৰক আৰু ক'লা তিল দান কৰক ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি জাতক জাতিকাৰ বাবে সামগ্ৰিক প্ৰভাৱ কি হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো সৃজনশীল আৰু উদ্ভাৱনী হ'ব আপোনাৰ নতুন চিন্তাধাৰাই সকলোকে আকৰ্ষিত কৰিব প্ৰেম আৰু সম্পৰ্কত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাবলৈ পাব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিবলৈ পাব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন ব্যস্ত হ'ব বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক প্ৰযুক্তিৰ বিষয়ত আগ্ৰহ বাঢ়িব স্বাস্থ্যৰ প্ৰতি সাৱধান হওক মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান কৰক আৰ্থিক দিশত স্থিতিশীল থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতাই নতুন সুযোগ আনিব পাৰে শুভ সংখ্যা হৈছে 4 আৰু 11 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা আৰু ধূসৰ ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শনিৰ মন্ত্ৰ জপ কৰক আৰু ক'লা কাপোৰ দান কৰক
আজি দৈনিক ৰাশিফলৰ শিখৰটো ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো সংবেদনশীল আৰু সৃজনশীল হ'ব। আপোনাৰ কল্পনা শক্তি আজি প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাবলৈ পাব। অবিবাহিত লোকসকলে যিসকলে অবিবাহিত লোক তেওঁলোকে নতুন সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত সম্ভাৱনা দেখিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে আনন্দদায়ক হ'ব। ঘৰৰ পৰিৱেশ শান্ত হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰক। শিল্পকলাৰ বিষয়ত আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। মানসিক চাপৰ মুক্তি পাবলৈ ধ্যান কৰক। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাই নতুন সুযোগ আনিব পাৰে। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰু গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল আছিল ইমানেই। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।